আমি যে দীৰ্ঘদিনৰ পৰা এটা কথা কৈ আছিলোঁ যে স্মাৰ্ট মিটাৰৰ APDCLটো যে ডকাইত সেই কথাটো আমি কৈ আছিলোঁ মানে স্মাৰ্ট মিটাৰৰ জৰিয়তে APDCLে যে অসমৰ ৰাইজক লুণ্ঠন কৰিছে সেই কথা আমি বাৰম্বাৰ কৈ আছিলোঁ আৰু আজি আমি ধেমাজি জিলাৰ APDCLৰ এই কাৰ্যালয়ত আমি প্ৰতিবাদ কৰিছোঁ তেওঁলোকৰ ডকাইতি আজি প্ৰমাণ হৈছে আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকৰ 2023 আৰু 24 বৰ্ষত তেওঁলোকৰ লাভ হৈছে সাংঘাতিক ধৰণৰ লাভ মানে 280 কোটি টকা তেওঁলোকৰ লাভ হৈছে লোকচানত চলি আছিলে এটা লোকচানতে চলি আছিলে APDCL ঘপকে কেনেকৈ লাভ হৈ গ'ল আমি এটা কথা কৈ আছিলোঁ যে এই APDCLৰ অফিচৰ পৰা আচলতে মানুহৰ ঘৰত ৰিডিং নোলোৱাকৈ তেওঁলোকে যি ইচ্ছা তাকে আচলতে বিল হিচাপে পঠিয়াই দিয়ে আৰু তেনেকৈ আচলতে শ কোটি টকা লুণ্ঠন কৰিছে APDCLে আৰু সেই লুণ্ঠন আমি কেতিয়াও নামানো সেই কথা স্পষ্ট কৰি দিছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আমি কেন্দ্ৰীয় নেতৃত্ব সকলো আহিছোঁ আমাৰ স্পষ্ট কথা APDCLে এনেকৈ জনতাৰ পৰা ৰাম টাঙোন দিব নোৱাৰিব ডকাইত কৰিবলৈ সদায় আমি নিদিম সেই কথা আমি স্পষ্ট কৰি দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই যে দম্ভালি মাৰি কৈছিলে যে APDCLত কেতিয়াও গণ্ডগোল নাই মোৰ নিজৰ ঘৰত সাংঘাতিক ধৰণে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত বিল বাঢ়িছে আগতে যিটো 500 টকা আহে আজি 1500 টকা আহিছে সেই কথাৰ কি আমি নকম নেকি আজি আপোনালোকে নিশ্চয় দেখিছে এই যে বিশ্বজিৎ দৈমাৰী তেওঁ সিদিনা কি কৈছে গম পাইছে তেওঁ কৈছে অখিল গগৈ ঘৰত ডিজিটেল মিটাৰ আৰু মেনুৱেল মিটাৰ সংযোগ কৰা হৈছে সেই মিটাৰহে ঠিক কৰিব অসমত স্মাৰ্ট মিটাৰ হ'বনে নাই আজিৰ তাৰিখলৈকে আজি দুমাহ অতিক্ৰম কৰিলে সেই মিটাৰবিলাকৰ আচলতে কি হৈ আছে এতিয়া সেই মেনুৱেল মিটাৰ আৰু এই স্মাৰ্ট মিটাৰ আচলতে তুলনামূলকভাৱে কেনেকুৱা ধৰণৰ তাৰতম্য হৈছে সেই সম্পৰ্কিত ৰাইজক নজনালে আজি অসম বিধানসভাত যিটো কথা তেওঁলোকে গ্ৰান্টি দি কৈছিলে যে স্মাৰ্ট মিটাৰ আৰু ডিজিটেল মিটাৰ কোনো ডিফাৰেঞ্চ নাই বুলি কৈছিলে অখিল গগৈৰ ঘৰত সংস্থাপন কৰি দিয়া কথা কৈছিলে দুটা মিটাৰ তাৰ পাছত সেই ৰিজাল্টটো আমি দেখোন নাপালোঁ আজি অসমবাসী ৰাইজে APDCLৰ সেই যে তেওঁলোকে প্ৰমাণসূচকভাৱে যি মিটাৰ দুটা সংস্থাপন কৰিছিলে সেই মিটাৰটো কোনো খা খবৰ নাই আজিৰ দিনটোতো অসমবাসী ৰাইজে গম নাপালে যে সেই ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ যি ধৰণে লুণ্ঠন চলাইছে লুণ্ঠন যে হোৱা নাই আজি প্ৰমাণ কৰিব পাৰিলে নেকি APDCLে গতিকে এটা কথা অতি স্পষ্ট কৰি দিছোঁ এনেকৈ সাধাৰণ মানুহক অত্যাচাৰ কৰা নচলিব APDCLে এনেকৈ সাধাৰণ মানুহক অত্যাচাৰ কৰা নচলিব এই প্ৰমাণ হৈ গ'ল আপোনালোকে নিশ্চয় দেখিছে যোৱাকালি পেপাৰত আহিছে যে 280 কোটি টকা লাভ হৈছে 280 কোটি টকা ডকাইত কৰিলে আচলতে তেওঁলোকে ডকাইত কৰিলে APDCLে সাধাৰণ ৰাইজৰ পৰা 280 কোটি টকা ডকাইত কৰিলে আজিৰ দিনটোৰ পৰা প্ৰমাণ হ'ল যে APDCL আচলতে ডকাইত স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে ডকাইতি কৰিছে সেই কথাটো অতি স্পষ্ট আৰু সেই কথা আমি কেতিয়াও নামানো APDCLক সকীয়াই দিছোঁ কোনো কাৰণতে এনেকৈ আচলতে স্মাৰ্ট মিটাৰ সংযোগ কৰি সাধাৰণ মানুহৰ ওপৰত ৰাম টাঙোন দিব নোৱাৰিব সেই কথা আমি সকীয়াই দিছোঁ